নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ মই দ্বিতীয় গোট মূল্যায়ন 2024 বৰ্ষৰ পঞ্চম শ্ৰেণীৰ পৰিৱেশ কুৱেশ্যন পেপাৰখন লৈছোঁ। ইয়াৰ আগতে মই আগতেও এখন পৰিৱেশৰ কুৱেশ্যন পেপাৰ সম্ভাৱ্য কাটি থৈছোঁ। যদি তোমালোকে চোৱা নাই মোৰ প্লেলিষ্ট চেক কৰিবা, নহ'লে ভিডিঅ'সমূহ চেক কৰিবা, তাতে তোমালোকে পাবা। ব'লাচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰ তোমালোকক দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ বিকল্পটোত বাছি উলিওৱা। ইয়াত দি থোৱা আছে 5টা দি থোৱা আছে, দুটা অপশ্যন দিয়া হৈছে, যিটো শুদ্ধ হয় এইটো লিখিব লাগিব। ক দিয়া হৈছে তলৰ কোনটো নৱীকৰণক্ষম সম্পদ নহয়, বায়ু উদ্ভিদ দি থোৱা আছে। আৰু খ হৈছে ৰাজ্যিক বৃক্ষ কি, আম আৰু হুলুং দি থোৱা আছে, যিটো শুদ্ধ হয় এইটো দিব লাগিব। গ নম্বৰ দখনা কোন জনজাতিৰ মহিলাই পৰিধান কৰে, কাৰ্বি বড়ো, তাৰ ভিতৰত যিটো শুদ্ধ হয় এইটো দিব লাগিব। ঘ নম্বৰ হৈছে কথাকলি এবিধ কি হয়, নৃত্য নে ভাষা। ঙ নম্বৰ হৈছে ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কোৱা। এতিয়া ক'ব লাগিব হাইগ্ৰমিটাৰ আৰু বেৰমিটাৰ, যিকোনো এটা দিব লাগিব। আৰু 2 নম্বৰ হৈছে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগিব। প্ৰশ্নকেইটা হৈছে উদ্ভিদৰ উৎপাদক বুলি কোৱা হয়, উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়। খ ঋতুকেইটা আৰু কি কি। ঘ খাদ্যত থকা উপাদানবোৰ কি কি। গ চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে। ঙ অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়। আৰু 3 নম্বৰ হৈছে তলৰ শব্দবোৰৰ প্ৰশ্নবোৰৰ উত্তৰ লিখিব লাগিব। প্ৰাকৃতিকভাৱে হোৱা 3টা দুৰ্যোগৰ নাম লিখিব লাগিব। 3বিধ ডিঙিত পিন্ধা গহনাৰ নাম, অসমীয়া গহনা। অসমৰ বনাঞ্চলত থকা 3বিধ প্ৰাণীৰ নাম লিখিব লাগিব। আৰু ঘ নম্বৰ হৈছে সুষম আহাৰ বুলিলে কি বুজা। ঙ নম্বৰ হৈছে বতৰৰ তথ্য পাতি দিয়া 3বিধ সঁজুলিৰ নাম লিখিব লাগিব। আৰু 4 নম্বৰ দিয়া হৈছে নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা লিখিব লাগিব। 5 নম্বৰ খাদ্য শৃংখল কি, উদাহৰণ সৈতে বুজাই লিখা। আৰু 6 নম্বৰ হৈছে অসমত থকা 2টা দৌল আৰু 2খন সত্ৰৰ নাম লিখিব লাগিব। 7 নম্বৰ ক অংশৰ লগত খ অংশ মিলাই লিখিবা। আৰু 8 নম্বৰ খালী ঠাই পূৰ কৰা। এইকেইটাই আছিল তোমালোকৰ পঞ্চম শ্ৰেণীৰ কুৱেশ্যন পেপাৰখন অভ্যাসৰ বাবে দিয়া হ'ল। যদি ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, আৰু যিমান পাৰা তোমালোকৰ লগৰ বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'বা, ভাল লাগিছে যদি ছাত্ৰ ছাত্ৰীসকল। আৰু এই কুৱেশ্যন পেপাৰখন যদি তোমালোকক লাগে তেতিয়াহ'লে মোৰ চেনেলটোত জইন হৈ ল'বা, মেম্বাৰশ্বিপ ল'বা, তেতিয়া তোমালোকে এই কুৱেশ্যন পেপাৰখন পাই যাবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই।